Hello students. So in the last class we have discussed about the vitamins and enzymes. So today we will discuss the last topic of this chapter, biomolecules, and this term is nucleic acids. So I think in first year courses you have found these terms in biology, that is about the nucleic acids, DNA, RNA, etc. So now what are nucleic acids? So nucleic acids are an important class of biomolecules present in cells. So these are considered as the molecular repositories for genetic information and responsible for the transmission of hereditary characters from one generation to the other. নিউক্লিক এসিড কি? নিউক্লিক এসিড হৈছে এক প্ৰকাৰৰ বায়োমলিকুলছ যিটো আমাৰ চেলত পোৱা যায়, আৰু এই নিউক্লিক এসিডটোৱে জেনেটিক ইনফৰমেশ্যন এটা জেনেৰেশ্যনৰ পৰা আন এটা জেনেৰেশ্যনলৈ ট্ৰান্সপৰ্ট কৰে। এইকেইটা হৈছে নিউক্লিক এসিডছ। চ' দেয়াৰ আৰ টু টাইপছ অফ নিউক্লিক এসিডছ। These are deoxyribonucleic acid or DNA. DNA full form deoxyribonucleic acid, and the another one is ribonucleic acid or RNA. That means nucleic acid দুই ধৰণৰ হয়, DNA আৰু RNA. DNA হ'ল deoxyribonucleic acid আৰু RNA হ'ল ribonucleic acid. DNA ক'ত পোৱা যায়? DNA পোৱা যায় ক্ৰোমোজোমৰ নিউক্লিয়াছৰ চেলত. That means the DNA is present in the chromosomes of the nucleus of all cells. DNA পোৱা যায় চেলৰ নিউক্লিয়াছৰ ক্ৰোমোজোমত, whereas RNA is present in the cytoplasm. RNA পোৱা যায় cytoplasmত. তো এইটো আছিল নিউক্লিক এসিডস। ইয়াতে দিছে নিউক্লিক এসিডস are the polymers of nucleotides present in nucleus of all living cells and play an important role in transmission of the hereditary characteristics and biosynthesis of proteins. তো নিউক্লিক এসিডত কি লিংকেজ থাকে? ইয়াতে নিউক্লিওটাইড লিংকেজ থাকে বুলি কৈছে। যেনে আমি আগতে গ্লাইকোসাইডিক লিংকেজ, পেপটাইড লিংকেজ পাইছোঁ, তো আমাৰ নিউক্লিক এসিডত আছে নিউক্লিওটাইড লিংকেজ। What are nucleotides? Before that we have to know the composition and the structure of nucleic acids. So nucleic acids are generally three types fundamental basic unit থাকে. That means nucleic acid consist of three fundamental basic units, and these are pentose sugar, nitrogenous base and phosphate group. তো এই তিনিটা মিলি পেলাই, that means this three consist of a nucleic acid, and this term, এই তিনিটা টাৰ্ম যদি একেলগে কম্বাইন কৰে তাক নিউক্লিওটাইড বুলি কয়, যেটো মই এক্সপ্লেইন কৰি আছোঁ। that means প্ৰথমে জানিব লাগিব যে নিউক্লিক এসিডৰ তিন ধৰণৰ বেসিক ইউনিট থাকে। এইকেইটা হৈছে নাইট্ৰোজেনাছ বেস, পেন্টোজ সুগাৰ এণ্ড ফসফেট গ্ৰুপ। চ' নাইট্ৰোজেনাছ বেস কি? নাইট্ৰোজেনাছ বেস দুই ধৰণৰ নিউক্লিক এসিডত দুই ধৰণৰ নাইট্ৰোজেনাছ বেস থাকে। এটা হৈছে পিউৰিনছ, আনটো হৈছে পিৰিমিডিন। তো পিউৰিনত কি থাকে? এডিনিন এণ্ড গুৱানিন। আৰু পিৰিমিডিনত কি বেস থাকে? ইউৰেচিল, থাইমিন, সাইটোসিন। এই পাঁচটা মিলি পেলাই নাইট্ৰোজেনাছ বেস হৈছে, আৰু নাইট্ৰোজেনাছ বেসৰ দুটা টাইপ থাকে, এটা হৈছে পিৰিমিডিন আৰু হৈছে পিউৰিন। আৰু ইহঁতক নাইট্ৰোজেনাছ বেস কিয় কয়? ইহঁতক গোটেইকেইটাতে নাইট্ৰোজেন আছে আৰু নাইট্ৰোজেন এভেইলেবল লোন পেয়াৰ ইলেক্ট্ৰন থাকে, সেইকাৰণে ইহঁতে বেজ এজ এ বেজ এক্ট কৰে। তো এইটো আছিল নাইট্ৰোজেনাছ বেস। তাৰপিছত আছে পেন্টোজ সুগাৰ। পেন্টোজ সুগাৰ দুটা টাইপছ থাকে, মানে ডিঅক্সিৰাইবোজ এণ্ড রাইবোজ. তো ডিঅক্সিরাইবোজ প্রেজেন্ট ইন ডিএনএ এন্ড রাইবোজ ইজ প্রেজেন্ট ইন আরএনএ। মানে এই দুটা ডিঅক্সিরাইবোজ আৰু রাইবোজটো মিলি পেলাই পেন্টোজ সুগাৰ হয়, আৰু এই পেন্টোজ সুগাৰ কোথাকে? নিউক্লিক এসিডত থাকে। ডিঅক্সিরাইবোজ ডিএনএত পোৱা যায়, রাইবোজটো আরএনএত পোৱা যায়। লাষ্টত আছে ফসফেট গ্ৰুপ। এটা ফসফৰিক এসিডৰ গ্ৰুপৰ, আৰু ফসফেট PO4 3- এইটো হৈছে ফসফেট গ্ৰুপ। তো এই তিনিটা লিংকেজ মিলি পেলাই এটা ইউনিট হয়, তাক নিউক্লিওটাইড ইউনিট বুলি কোৱা হয়। That means nucleotide means ki a basic unit which is formed by the combination of a nitrogenous base, a pentose sugar and a phosphate group. এই তিনটা মিলি পেলাই হয় নিউক্লিওটাইডস। তো ইয়াতে চোৱা যেনে রাইবোজ আৰু এইটো হৈছে ডিঅক্সিৰাইবোজৰ ষ্ট্ৰাকচাৰটো দিয়া আছে। নেক্সট, তো আমাৰ এই বেছবিলাকৰ নাইট্ৰোজেনাছ বেছবিলাকৰ ষ্ট্ৰাকচাৰ যেনে এডিনিনৰ ষ্ট্ৰাকচাৰ এইটো দিয়া আছে। ইয়াতে আছে গুৱানিন, তাৰপিছত এইটো সাইটোসিন, এইটো থাইমিন, ইউৰাচিল।
নেক্সট ডিসকাস করব আমি নিউক্লিওসাইড। নাও হোয়াট আর নিউক্লিওসাইডস? সো আমি অলপ আগতে ডিসকাস কৰিছিলোঁ নিউক্লিওটাইড। দ্যাট মিন্স নিউক্লিওটাইডস a unit or a basic unit which is formed by the combination or by the condensation of nitrogenous base, phosphate group and pentose sugar. Nucleoside মানে কি? A unit which is formed by the combination of a pentose sugar and a base. মানে এটা নাইট্রোজেনাস বেস আর এটা পেন্টোজ সুগার কন্ডেনসেশন বা কম্বিনেশন করে পেলাই এটা বেসিক ইউনিট ফর্ম হয়, তাক বলা হয় নিউক্লিওসাইডস। ফর এক্সাম্পল সে এডেনোসাইন যদি লোৱা হয়, এডেনোসাইন এটা নিউক্লিওসাইডৰ এক্সাম্পল। এইটো কেনেকৈ হৈছে? ইয়াতে এডেনিনটো হৈছে নাইট্ৰোজেনাছ বেছ আৰু ৰাইবোছ মানে এইটো হৈছে পেন্টোজ সুগাৰ। তো ৰাইবোছ সুগাৰ আৰু পেন্টোজ সুগাৰ আৰু নাইট্ৰোজেনাছ বেছ মিলি পেলাই এটা নিউক্লিওসাইড ফৰ্ম হৈছে। দ্যাট মিন্স নিউক্লিওসাইড is formed by the combination of pentose sugar and nitrogenous base. আৰু নিউক্লিওটাইডটো কি আছিলে? নিউক্লিওটাইডটো আছিলে a unit is formed by the combination of pentose sugar, phosphate group and nitrogenous base. For example, ATP, adenosine triphosphate. adenosine triphosphateত এডেনিনটো হৈছে নাইট্ৰোজেনাছ বেছ, ফসফেটটো হৈছে ফসফেট গ্ৰুপ আৰু এডেনোসাইন যেটো আহিছে এইটো ৰাইবোজৰ পৰা আহিছে। তো এটিপি মানে এটা পুৰা নিউক্লিওটাইড বুলি ক'ব পাৰি। সো এই যে নিউক্লিক এসিডছত কি থাকে? নিউক্লিওটাইড লিংকেজ থাকে। এণ্ড নিউক্লিওসাইডটো এটা পলিমাৰ হয়। মেনি মলিকুলছ, হিউজ নাম্বাৰ অফ মলিকুলছ আছে আৰু এই মলিকুলবিলাকত নিউক্লিওটাইড বন্ড থাকে আৰু ইয়াক আমি পলিনিউক্লিওটাইড বুলি ক'ব পাৰি। সো ইয়াতে দি আছে নিউক্লিওটাইড, when a nucleoside is linked to phosphoric acid of sugar we get a nucleotide. That means নিউক্লিওসাইডৰ লগত ফসফেট গ্ৰুপ লগাই দিলে নিউক্লিওটাইড পোৱা যায়। তো নিউক্লিওসাইডত কি থাকে মই কৈছোঁ যে এডেনোসাইন এটা এক্সাম্পল লৈছিলোঁ যে বেছ আৰু পেন্টোজ সুগাৰ থাকে। ইয়াৰ লগত ফসফেট গ্ৰুপ লগাই দিলে আমি নিউক্লিওটাইড পাই যাওঁ। দ্যাট মিন্স উই কেন সে দ্যাট the addition of the phosphate group to the nucleoside it forms a nucleotide. For example, ইয়াতে so এটা নিউক্লিওসাইড, এইটো আছে বেছ, এইটো নাইট্ৰোজেনাছ বেছ and this is a pentose sugar. আৰু ইয়াতে এইটো দি আছে নিউক্লিওটাইড, এইটো নিউক্লিওটাইডটো কেনেকৈ হৈছে? বেছ, নাইট্ৰোজেনাছ বেছ, এইটো পেন্টোজ সুগাৰ and this is phosphate. তো এই তিনিটা মিলি পেলাই হৈছে এটা নিউক্লিওটাইড। আৰু ইয়াতে দুটা জাষ্ট বেছ এণ্ড সুগাৰ আৰু বেছ মিলি পেলাই হয় নিউক্লিওসাইড, আৰু ফসফেট গ্ৰুপ, সুগাৰ, নাইট্ৰোজেনাছ বেছ মিলি পেলাই হয় নিউক্লিওটাইড। তো এই যে ডিএনএ, আৰএনএ বা নিউক্লিক এসিড যিমানকেইটা আছে তাতে সব মেনি মলিকুলছ অফ নিউক্লিক এসিড আছে আৰু গোটেইকেইটাত নিউক্লিওটাইড লিংকেজ থাকে, পলিনিউক্লিওটাইড বুলি কোৱা হয়। নেক্সট আমি ডিসকাস কৰিম হোৱাট আৰ দ্য ডিফাৰেঞ্চেছ বিটুইন ডিএনএ এণ্ড আৰএনএ। সো এইটো তোমালোকে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত আই থিংক মই বায়'লজিত পাই আহিছা, হ'লেও আমাৰ কেমেষ্ট্ৰিত ছেকেণ্ড ইয়াৰত আছে আৰু পৰীক্ষাত সুধিব পাৰে। সো ডিফাৰেঞ্চ বিটুইন ডিএনএ এণ্ড আৰএনএটো হৈছে ডিএনএত কি পোৱা যায়, আৰএনএত ডিফাৰেঞ্চটো কি? ডিএনএ ইট কণ্টেইনছ ডিঅক্সিৰাইবোজ, মানে ডিএনএত ডিঅক্সিৰাইবোজ থাকে। অন দ্য আদাৰ হেণ্ড in RNA it contains D-ribose. DNA থাকে deoxyribose, RNA থাকে D-ribose. DNA base বিলাক কি থাকে? It contains adenine, guanine, cytosine and thymine. And in RNA, on the other hand, in RNA it contains adenine, guanine, cytosine and uracil. In DNA it is present in the nucleus. মই আগতে কৈছোঁ যে এইটো নিউক্লিয়াছৰ সেলৰ নিউক্লিয়াছৰ ক্ৰোমোজোমত থাকে DNA, but RNA is present in the cytoplasm. So these are the structure of DNA. DNA molecule consists of two strands of polynucleotides coiled. মই আগতে কৈছোঁ যে ডিএনএত নিউক্লিক এসিড থাকে আৰু ইয়াতে পলিনিউক্লিয়েটেড লিংকেজ থাকে, আৰু ইয়াতে ডাবল হেলিক্স বা টু ষ্ট্ৰাণ্ডেড ষ্ট্ৰাকচাৰ হয়। এইটো এটা টু ষ্ট্ৰাণ্ডেড and each strand of the helix is made up of polynucleotide chains.
the two strands are wound to each other and are held together through hydrogen bonds. এই যে এইটো এটা ষ্ট্ৰেণ্ড বা এইটো এটা হেলিক্স এটা হেলিক্স আনটো হেলিক্সৰ লগত কেনেকৈ লিংকেজ হৈ আছে থ্ৰু দ্য হাইড্ৰজেন বণ্ড। আৰু এই হাইড্ৰজেন বণ্ড কাৰ ভিতৰত হৈছে নাইট্ৰজেনাছ বেছ। যেনে ইয়াতে গুৱানিন আৰু চাইটোচিনৰ মাজত হাইড্ৰজেন বণ্ড আছে, এডিনিন আৰু থাইমিনৰ মাজত হাইড্ৰজেন বণ্ড, থাইমিন আৰু এডিনিনৰ মাজত হাইড্ৰজেন বণ্ড, এনেকৈ মানে লিংকেজবিলাক থাকে। তো এইটো আছে ডিএনএ ষ্ট্ৰাকচাৰ। কিন্তু আরএনএ ডিএনএ ডাবল হেলিক্সৰ ষ্ট্ৰাকচাৰ হয়, আরএনএ কিন্তু সিঙ্গেল হেলিক্সৰ ষ্ট্ৰাকচাৰ হয়। তাৰপিছত আমি ডিছকাছ কৰিম ফাংচনছ অফ নিউক্লিক এচিডছ, দ্যাট মিনছ দ্য ফাংচনছ অফ ডিএনএ। ডিএনএৰ ফাংচন কি? So we know that DNA is considered as the chemical basis of heredity. আমি বহুত যেনে পেৰেণ্ট ফৰ এক্সাম্পল সে এজন মা দেউতাৰ বা এজন দেউতা বা তাৰ ল'ৰাৰ লগত কেনেকৈ ৰিলেশ্যনটো কেনেকৈ আইডেণ্টিফাই কৰা হয়, এইটো ডিএনএ টেষ্ট দি কৰা হয়। চ' সেইকাৰণে কৈছে ডিএনএ ইজ কনচিডাৰ্ড এজ দ্য কেমিকেল বেচিছ অফ হেৰিডিটি। ইট ষ্ট'ৰ্ছ অল দ্য জেনেটিক ইনফৰমেশ্যন এণ্ড ট্ৰান্সফাৰ্ছ দেম ফ্ৰম জেনেৰেশ্যন টু জেনেৰেশ্যন। দ্যাট মিনছ ডিএনএ ইজ দ্য বেচিছ। ডিএনএটোৱেই বংশগতিৰ বাহক আৰু এইটো গোটেইকেইটা জেনেটিক ইনফৰমেশ্যন ষ্ট'ৰ কৰি ৰাখে। এণ্ড ইট ইজ ৰেছপনচিবল ফৰ দ্য transmission of information from one generation to another. So a DNA molecule is capable of producing new DNA molecules identical to the parent one during cell division. This process is known as replication. Replication মানে কি? তো কৈছে যে সেল ডিভিজনৰ সময়ত যিবিলাক নতুন নতুন ডিএনএ প্ৰডিউচ কৰে, এই ডিএনএ বিলাক যে নতুন প্ৰডিউচ কৰে সিহঁতে পেৰেণ্ট ডিএনএৰ সৈতে সেম হয় আৰু এই প্ৰসেসটো কোৱা হয় ৰেপ্লিকেশন। তাৰপিছত আছে ট্ৰান্সক্ৰিপশন। দিস ডিএনএ molecule also responsible for the synthesis of RNA. For example, say a single strand of DNA can act as a template on which a molecule of RNA is synthesized in a specific manner. This process is known as transcription. মানে ডিএনএ বিলাকে আরএনএও প্ৰডিউচ কৰিব পাৰে আৰু তাতে ডিএনএ টেমপ্লেট হিচাপে কাম কৰে আৰু এই মেনাৰটো কোৱা হয়, এই প্ৰসেসটো কোৱা হয় ট্ৰান্সক্ৰিপশন। সো ৰেপ্লিকেশন পালো আৰু আমি ট্ৰান্সক্ৰিপশনো পালো। নেক্সট আছে ফাংশনস অফ আরএনএ। আরএনএ ফাংশনবিলাক কি কি? সো দেয়ার আর 3 ক্লাসেস অফ আরএনএ, all of which have different functions. Different function থাকে। 3 types of RNA আছে, যেনে rRNA মানে রাইবোজোমাল RNA, messenger RNA or mRNA, and transfer RNA or tRNA. So first I will discuss with ribosomal RNA or rRNA. Now what is ribosomal RNA or rRNA? So this is the most abundant RNA. It is located in the cytoplasmatic particles called ribosomes. মানে আরএনএ কোথা থাকে? রাইবোজোম থাকে। আর ইয়ার ফাংশনটো কি, ইয়ার কামটো কি? রাইবোজোমাল আরএনএ প্রোভাইড দ্য সাইট ফর প্রোটিন সিনথেসিস। মানে এই আরএনএটোৱে সাইট দিয়ে জায়গা দিয়ে প্রোটিন প্রডিউস করার, এটু হইছে আরএনএর মেইন ফাংশনস। নেক্সট আছে মেসেঞ্জার আরএনএ অর এমআরএনএ। তো এই মেসেঞ্জার আরএনএ বা এমআরএনএর মেইন ফাংশনটো কি? The main function of this RNA is to carry the information about the sequence of amino acids from the nucleus to the protein synthesis site of the cell. That means protein synthesis site cellor jot protein synthesis hoy tat ei mRNA ki kore nucleic acid or sequencer information পঠিয়ায় কোর পরা? নিউক্লিয়াসের পরা। এটু হইছে mRNA এর মেইন ফাংশন। লাস্ট আছে tRNA বা ট্রান্সফার RNA। Your main function to key transfer RNA are involved in the transport of amino acids to the site protein synthesis. That means tRNA amino acids transport করে কোলই protein synthesis site লই। So these are the main functions of RNA, mRNA, tRNA, rRNA. তোমালোকে নিশ্চয় বুঝি পাইছা কারণ অলরেডি বায়োলজি পাই আইছা। So একটা টার্মস আছে মিউটেশন।
তোমালোকে এইটো টাৰ্মছো পাই আহিছে মিউটেশ্যন। তো নাও হোৱাট ইজ মিউটেশ্যন পৰীক্ষাত সুধিব পাৰে। The chemical change in the sequence of bases in DNA brought about by ultraviolet rays, chemical agents, etc. is called mutation. That means এই যে ডিএনএত আমাৰ মলিকুলবিলাক আছে, নিউক্লিঅটাইড লিংকেজবিলাক আছে, ইহঁতৰ কেমিকেল চেঞ্জ কৰি দিব পাৰি। কেনেকৈ? ফৰ এক্সাম্পল চে আল্ট্ৰাভায়োলেট ৰেডিয়েশ্যন বা কেমিকেল ৰিয়েজেণ্টছ। ফৰ এক্সাম্পল যেনে আমাৰ মেডাম মেৰী কুৰীয়ে 2বাৰ নোবেল প্ৰাইজ পাইছে, ফিজিক্সতো পাইছে, কেমিষ্ট্ৰিতো পাইছে। এনি টাইম ৰেডিয়েশ্যনৰ সৈতে কাম কৰিছিলে। তো মেডামে এনি টাইম আল্ট্ৰাভায়োলেট ৰেডিয়েশ্যন নিজৰ বডিত মানে ইমানে ৰিচাৰ্চ কৰিছিল যে আল্ট্ৰাভায়োলেট ৰেডিয়েশ্যন মেডামৰ বডিত দি পাৰ হৈ গৈছিলে, যাৰ কাৰণে মেডামৰ কেঞ্চাৰ হৈ গৈছিলে। আৰু কেঞ্চাৰটো হোৱাৰ কাৰণটো কি? ইয়াত এই যে ডিএনএ মিউটেশ্যন, মানে ডিএনএৰ যিটো লিংকেজ এমিনো এচিডৰ যিবিলাক সিকুৱেঞ্চ এইটো চেঞ্জ কৰি দিছে। আৰু এইটো চেঞ্জ কৰিছে কিয়ে? এই আল্ট্ৰাভায়োলেট ৰেডিয়েশ্যনে। এণ্ড ইয়াক কোৱা হয় মিউটেশ্যন। দ্যাট মিনছ দ্য চেঞ্জ ইন দ্য সিকুৱেঞ্চ of amino acids in DNA due to the some agents, for example say ultraviolet rays or chemical reagents, is called the mutation. তোমালোকে নিশ্চয় বুজি পাইছে মিউটেশ্যন মানে কি। তো মিউটেশ্যনৰ পজিটিভ ইফেক্টো আছে, নেগেটিভ ইফেক্টো আছে। দ্যাট মিনছ পজিটিভ ইফেক্টটো হ'ল যেনে ইভলিউশ্যনত হেল্প হয়, আৰু নেগেটিভ ইফেক্টটোতো গম পাইছে যেনে ডিজিজ হয়। সিকুৱেঞ্চ যদি চেঞ্জ হৈ যায়, ডেভেলপমেণ্টত নৰ্মেল ডেভেলপমেণ্ট নহয়, আৰু বহুত ডিজিজ হয়, বেমাৰ হয়, আৰু ডেথ হ'ব পাৰে। এইটো আছিল মিউটেশ্যন। তো ইয়াতে নিউক্লিক এচিড শেষ হ'ল, লগতে বায়'মলিকুলছো শেষ হ'ল। তো তোমালোকে নিশ্চয় বুজি পাইছা, আৰু পাৰ্চনেলি কমেণ্টো কৰিব পাৰা ক'ত তোমালোকে বুজি পোৱা নাই, আৰু সুধিবা, কুৱেশ্যন এনচাৰবিলাক কৰি দেখুৱাবা। থেংক ইউ।